मैडम सामने प्लीज मैम या বাজেট অধিবেশনৰ পুনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ কেন্দ্ৰীয় বাজেট হাতত লৈ এয়া সংসদ ভৱনলৈ ৰাওনা হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ এই বাজেটক লৈ ইতিমধ্যে দেশবাসীৰ মাজত যথেষ্ট উৎকণ্ঠা বৃদ্ধি পাইছে জল্পনা কল্পনা আশা প্ৰত্যাশা বৃদ্ধি পাইছে এয়া হাতত 2025-26 বৰ্ষৰ বাজেট লৈ সংসদলৈ ৰাওনা হৈছে সদনলৈ ৰাওনা হৈছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ এয়া ক্ৰমাগতভাৱে অষ্টমবাৰৰ বাবে 1 ফেব্ৰুৱাৰীত নিৰ্মলা সীতাৰমণে দাখিল কৰিব বিত্তীয় বাজেট সাধাৰণ বাজেট অষ্টমবাৰলৈ দাখিল কৰিব বাজেট দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এয়া প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইতিমধ্যে বাজেট হাতত লৈ সদনলৈ ৰাওনা হৈছে নিৰ্মলা সীতাৰমণ এই বাজেটত মধ্যবিত্ত শ্ৰেণীৰ বাবে কি থাকিব আয়কৰক লৈ কি থাকিব আয়কৰ বৃদ্ধি পাব নে হ্ৰাস পাব অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে এই বাজেটে কি সুখবৰ কঢ়িয়াই আনিব ইত্যাদি বিভিন্ন ধৰণৰ চৰ্চা বিভিন্ন জল্পনা কল্পনা আশা প্ৰত্যাশা এই বাজেটক লৈ বৰ্তমান বৃদ্ধি পাইছে দেশবাসীৰ মাজত এই বাজেট অধিবেশনতে গৃহীত হ'ব বহু ঐতিহাসিক বিধেয়ক মহিলা সবলীকৰণৰ পৰা আৰম্ভ কৰি সম অধিকাৰৰ বাবে গ্ৰহণ কৰা হ'ব বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত দুহেজাৰ 25-26ত জিডিপিৰ সম্ভাৱনা 6.3 পৰা 6.8% বৃদ্ধিৰ সিদ্ধান্ত 1 ফেব্ৰুৱাৰীত ধাৰাবাহিকভাৱে অষ্টমবাৰৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আৰু আমি দৃশ্য দেখুৱাইছো বাজেট হাতত লৈ সদনলৈ ওলাই যোৱাৰ দৃশ্য দেশৰ মধ্যবিত্ত শ্ৰেণীক আয়কৰৰ ক্ষেত্ৰত সকাহ প্ৰদানৰ সম্ভাৱনা আছে এই বাজেটত এইবাৰৰ বাজেটত কেইবাটাও দিশ সন্দৰ্ভত ইতিমধ্যে বিশেষজ্ঞসকলৰ মাজত বিশেষভাৱে চৰ্চা হোৱা পৰিলক্ষিত হৈছে বিত্তীয় ঘাটিৰ পৰা আৰম্ভ কৰি মূলধনী ব্যয়লৈ ঋণ ব্যৱস্থাপনা আৰম্ভ কৰি কৰ ৰাজহলৈ জিএছটিৰ পৰা আৰম্ভ কৰি নিৰ্বিনিয়োজন আৰু সম্পদ নগদীকৰণ ইত্যাদি বিভিন্ন বিষয় গুৰুত্ব প্ৰদান কৰা হৈছে এই বাজেটত আৰু খন্তেক সময় পিছতে বাজেট পাঠ কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে